অসমত গঢ় লৈ উঠা চোৰাং গৰুৰ কলাবেহাৰ বাবে এতিয়া নিৰাপদ ঠাই হৈ পৰিছে নেলি। নেলিৰ ৰাষ্ট্ৰীয় ঘাইপথত গৰু ভৰ্তি ট্ৰাকৰ দীঘলীয়া শাৰী। মৰিগাঁও আৰক্ষী অধীক্ষকৰ অকপট স্বীকাৰোক্তি। মেঘালয় আৰক্ষীৰ পৰা বিচৰা ধৰণে পোৱা নাই সঁহাৰি। ৰাজ্যত এতিয়া গৰু চোৰৰ সন্ত্ৰাস। উজনিৰ পৰা নামনিলৈ গাঁৱে গাঁৱে এতিয়া এফালৰ পৰা গৰু চোৰে চাফাই অভিযান অব্যাহত ৰাখিছে। সাধাৰণ লোকৰ গোহালিৰ গৰু চুৰ কৰি গো মাফিয়াৰ হাতত বিক্ৰী কৰা হয় গৰুসমূহ। আৰু গৰু মাফিয়াই বিশেষ আশীষপুষ্ট লোকৰ সৈতে মিলি বহিৰাজ্যলৈ চোৰাংভাৱে সৰবৰাহ কৰে অসমৰ গৰু। অসমৰ চুকে কোণে চুৰি হোৱা গৰুসমূহ কলৈ যায় এই দৃশ্য দেখিলে আপুনি সহজেই অনুধাৱন কৰিব পাৰিব। মৰিগাঁও আৰক্ষীয়ে গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অভিযান অব্যাহত ৰখাৰ সময়তে 7টা দিনৰ ভিতৰত 100ৰো অধিক চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষী অধীক্ষকৰ ভাষ্য, কেৱল চুৰি গৰুৱে নহয়, উজনি অসমৰ পৰা নেলি হৈ মেঘালয়লৈ অবৈধভাৱে গৰু সৰবৰাহ হৈ আছে। এতিয়া চাওক, গৰু মানে এনেকুৱাতো আগৰ পৰা ব্যৱসায় এটা আছে গৰুৰ, আৰু গৰু চুৰিও হয় বহু ঠাইত আমাৰ মৰিগাঁৱত। আৰু এইবিলাক সাধাৰণতে আমাৰ যিটো আমি তদন্তত পাইছোঁ বাহিৰৰ পৰা, আপাৰ আছাম ছাইডৰ পৰা আনি এইফালে জংঘল এৰিয়া আছে বহুত, মেঘালয়ৰ ওচৰ হয়, মানুহৰ জনবসতি কম, গতিকে সেই অঞ্চলবিলাকলৈ কি কৰে, গৰুবিলাক সৰবৰাহ কৰে। ফলত কি হৈছে, লোকেল মানুহ কিছুমান জড়িত হৈ পৰিছে বা তেনেকুৱা ব্যৱসায়ী কিছুমান জড়িত হৈ পৰিছে। তাৰ ফলত আমি চেষ্টা কৰি আছোঁ, আমি বহুত গৰু ধৰিছোঁ আৰু গোটেই নেটৱৰ্কটো উৎখাত কৰাৰ কাৰণে চেষ্টা চলাই আছোঁ। সপ্তাহত আৰক্ষীয়ে 100 অধিক হয়, বহুত গৰু এনেকৈ ধৰা, এইটো ধৰা এতিয়া নহয়, ধৰা পৰি থাকে তেনেকুৱা বিভিন্ন ক্ষেত্ৰত। ৰাস্তা দিও যায়, আমি সেইবিলাকো চাওঁ, বা তেনেকুৱা অন্যান্য নগাঁও ডিষ্ট্ৰিক্টেও ধৰে, আমাৰ কামৰূপেও ধৰে, পাই আহিছে। যিমান পাৰোঁ আমি গৰু বেপাৰটো বা তেনেকুৱা, কাৰণ কি হয়, এইটো ব্যৱসায় বুলি ক'বলৈ বিচাৰে, কিন্তু ধৰক সৰু সৰু কিছুমান গৰু বেপাৰী আছে, গৰু চোৰ আছে, যিবিলাকে ধৰক এইবিলাকৰ লগত বিক্ৰী কৰাৰ কাৰণে এটা পায় আৰু মানুহৰ এটা লোকচান হয়। গতিকে আমি এইটো ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ চেষ্টা কৰি আছোঁ, যিমান পাৰোঁ ব্যৱস্থা লৈ আছোঁ। এই চোৰাং গৰু সৰবৰাহত একাংশ থলুৱা লোক জড়িত হৈ থকাৰ উপৰিও মেঘালয় আৰক্ষীয়ে অসম আৰক্ষীক বিচৰা ধৰণেৰে সহায় নকৰাৰো অভিযোগ উঠিছে। এইখিনি তাত বৰ্ডাৰিং এৰিয়াবিলাকত জংঘল, গোটেই বাগান আছে, বহুত জংঘল, ঘন অৰণ্য আছে। বিভিন্ন ব্যক্তিও ইয়াতে প্ৰৰোচনা মানে এনেকুৱা ধৰণৰ পৰিচিত কৰে তাৰ স্থানীয় মানুহক, যিবিলাকৰ যোগেদি গৰুবিলাক পাৰ কৰি সিফাললৈ যায়। আমি মেঘালয়ৰ বিভিন্ন ব্যক্তিৰ লগতো যোগাযোগত আছোঁ, তেখেতসকলৰ পৰা আমি খবৰ পাওঁ। আৰু মেঘালয় পুলিচৰ ৰোলটো অলপ মানে দুৰ্বল, কেলে সিফালৰ পৰা মানে আনি ট্ৰাকত উঠাই লৈ যায় বুলি আমি গম পাওঁ। গতিকে তাৰো আমি আৰক্ষীৰ লগতো আমি যোগাযোগ কৰিছোঁ বা তেনেকুৱা ধৰণৰ খবৰ দিছোঁ। কিন্তু মেঘালয়ত অলপ এই ক্ষেত্ৰত শিথিল, গতিকে সুবিধা লয়। আৰু আমাৰ এইফালৰ পৰা স্থানীয় লোকসকলেও বহু ক্ষেত্ৰত সহায় কৰা বুলি গম পাওঁ। ইতিমধ্যে গৰু সৰবৰাহকাৰী এক চক্ৰই ভাইৰেল কৰা গৰু সৰবৰাহৰ বাহনৰ চালকৰ মুখেৰে শুনক, কোনে ক্ৰয় কৰিছিল গৰুসমূহ। কোৱা, গৰুটো কোনে আনিছে কোৱা? আমি ৰজত তাত বিক্ৰী কৰিছোঁ। গাড়ীখন কোনে আনিছে? গাড়ী আমি আনিছিলোঁ। মালটো কাৰ? মালটো ৰজত। ক'ৰ পৰা আনিছা? ৰূপৈৰ পৰা। কৰোজ, ৰোজ কৰোজ। এইয়া কি নাম তাৰ ফোন আচল নামটো? ৰ'জ আমি ডাকোঁ, বেলেগ মোক কিবা এটা তাৰ কি বগা গাড়ী আছে নেকি তাৰ? বগা গাড়ী। হা? ৰোজ কি আহমেদ? ৰ'জ আহমেদ না ৰ'জ ডাকে। ঘৰ ল'ৰাটো? ঘৰটো চিনি নাপাওঁ। ল'ৰাটো ঘৰ? হা? ল'ৰাটো ঘৰ? ঘৰটো চিনি নাপাওঁ। চিনি নাপালে কেনেকৈ আনিলে? আমি চিনি নাপাওঁ নহয়। চিনি নাপাওঁ কি? আহমেদ। ৰ'জ বোলাজনৰ নেতৃত্বতেই চলিছে নেকি নেলিৰ গৰু চিণ্ডিকেট। কেৱল ৰ'জেই নহয়, এই চিণ্ডিকেটৰ লগত জড়িত আছে নেলিৰ একাধিক ৰাজনৈতিক নেতা। সাধাৰণতে ক্ষমতাশালী ব্যক্তিৰ লগত উঠা বহা কৰা আৰু সভাই সমিতিয়ে একেলগে ফটো ফ্ৰেমত দেখা পোৱা ডেকা পাটৰ আলী খান আদি উপাধিৰ 1 ডৰ্জন ৰাজনৈতিক নেতা আৰু গৰু মাফিয়াই নেলিৰ গৰু চিণ্ডিকেট নিয়ন্ত্ৰণ কৰি থকাৰ অভিযোগ উঠিছে। উল্লেখ্য যে দৈনিক 100ৰো অধিক গৰু সৰবৰাহ হোৱা চিণ্ডিকেট চক্ৰই লক্ষ লক্ষ টকা মুনাফা লুটি আছে।
ইফালে সিন্ডিকেট চক্ৰৰ লগত শাসকীয় দলৰ নেতা পালিনেতা থকাৰ বাবে অসম আৰক্ষী তথা মৰিগাঁও আৰক্ষীয়ে গৰু চুৰিৰ ৰোধ বা চকুৰ সন্মুখতেই চলি থকা গৰু সিন্ডিকেট উৎখাত কৰিবলৈ গৈ হুহকা পিছলা কৰিব লগা হৈছে বুলিও আৰম্ভ হৈছে চৰ্চা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।